এসিডত আমি ধাতু যোগ করছো উৎপন্ন হৈছে লবণ আৰু হাইড্ৰোজেন গ্যাস গতিকে এটো হল হাইড্ৰোক্লোরিক এসিডৰ ৰাসায়নিক ধৰ্ম কাৰণ হাইড্ৰোক্লোরিক এসিডে কি উৎপন্ন কৰিছে লবণ উৎপন্ন কৰিছে নতুন কৰি লবণ উৎপন্ন কৰিছে নতুন বস্তু উৎপন্ন কৰিছে তো নতুন পদাৰ্থ উৎপন্ন কৰিলে হেতলা ৰাসায়নিক ধৰ্ম বা ৰাসায়নিক পৰিৱৰ্তন গতিকে হাইড্ৰোক্লোরিক এসিডৰ এটা ৰাসায়নিক ধৰ্ম গতিকে এই এসিডৰ ৰাসায়নিক ধৰ্ম কি যে এসিডে এই সোডিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিছে নতুন দুটা বস্তু উৎপন্ন কৰিছে সেইকাৰণে এটো হল এসিডৰ হাইড্ৰোক্লোরিক এসিডৰ ৰাসায়নিক ধৰ্ম দুই নম্বৰ এটা আমি যে দুইটাৰে চাইছো এসিডৰ চালো এটা আমি ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম চাম যদি আমি কি কৰো সোডিয়াম হাইড্ৰক্সাইড এটো হল ক্ষাৰক তলত লিখিতিয়া হৈছে লিখিনা কোন বিলাক ক্ষাৰক আৰু কোন বিলাক এসিড HCl বলে এসিড NaOH বলে ক্ষারক সোডিয়াম হাইড্রোক্সাইড বলে জানা এইখিনি নাম হাইড্রোক্সাইড এটো সোডিয়াম গতিকে সোডিয়াম হাইড্রোক্সাইড এটো হল ক্ষারক প্রথমতে লিখিছিল এসিড আৰু ধাতু উৎপন্ন হৈছিল লবণ আৰু হাইড্ৰোজেন গ্যাস গতিকে এটো আছিল এসিডৰ ৰাসায়নিক ধৰ্ম নতুন বস্তু উৎপন্ন কৰিছিল এতিয়া আমি চাম ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম ক্ষাৰকৰ এটো ক্ষাৰক ক্ষাৰকৰ লগত যদি আমি ধাতু মিহলি কৰো আমি এটা জিংক ধাতু দিম কারণ এটো সোডিয়াম যুক্ত হবে সোডিয়াম আছিল ইয়াতে সোডিয়াম দিব নোৱাৰে কারণ ইয়াতে সোডিয়াম হাইড্রোক্সাইড সোডিয়াম এটা আছে ইয়াতে সোডিয়াম দিলে ক্ষারক প্লাস ধাতু তো গতিকে ইয়াতে ধাতুটো সোডিয়াম দিব নোৱাৰে কারণ এটা আগত সোডিয়াম আছে গতিকে আমাৰ ইয়াতে উৎপন্ন হ'ব সোডিয়াম সোডিয়াম জিংকেট এর নাম সোডিয়াম জিংকেট প্লাস হাইড্রোজেন গ্যাস এটো হল লবণ এটো লবণ এটো গতিকে আমি দেখা পালো কি যে যদি এসিডৰ লগত ধাতু মিহলি কৰো তথাপি লবণ আৰু পানীৰ হাইড্ৰোজেন গ্যাস উৎপন্ন হয় ক্ষাৰকৰ লগত ধাতু মিহলি কৰিলে উৎপন্ন হয় লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় গতিকে এসিড আৰু ক্ষাৰক দুয়োটাৰ লগতে যদি ধাতু মিহলি কৰা হয় ধাতু যোগ কৰা হয় এসিড আৰু ক্ষাৰক দুয়োটাৰ লগত কি যোগ কৰিব লাগিব এসিড আৰু ক্ষাৰক দুয়োটাৰ লগত যদি কি মিহলি কৰা হয় ধাতু যোগ কৰা হয় যদি তেহলে এসিড আৰু ক্ষাৰক দুয়োটাই উৎপন্ন কৰে লবণ আৰু হাইড্ৰোজেন গ্যাস লবণ আৰু হাইড্ৰোজেন গ্যাস এটো লবণ এটো বেলেগ ধৰণৰ এটো বেলেগ দুয়োটাই লবণ হয় গতিকে ইয়াৰ পৰা আমি ক'ব পাৰিম এসিডে হওক বা ক্ষাৰকেই হওক দুয়োটাই ধাতুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লবণ আৰু হাইড্ৰোজেন গ্যাস গতিকে এটো হল লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিছে এটো এসিডে এই লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিছে এই ক্ষাৰকে গতিকে ক্ষাৰক আৰু এসিড দুয়োটাই উৎপন্ন কৰে লবণ আৰু হাইড্ৰোজেন গ্যাস তাৰ লগত মিহলি কৰিলে ধাতুৰ লগত মিহলি কৰিলে এটো ৰাসায়নিক ধৰ্ম তাৰ পিছত আমি এইটো যোৱাৰ পিছত এতিয়া চাম অকল এসিডৰ ৰাসায়নিক ধৰ্ম এতিয়া চাম এটো পেজ নম্বৰ 20 আছিল পেজ নম্বৰ 20 এতিয়া পেজ নম্বৰ 20 কনফালে 21 তাত তোমালোকে সিৰিয়ালি চাই যাবা 20 কনফালে 21 তাতে অলপ সবাই এটো বেছিকে চাবা এতিয়া আমি চাম অকল এসিডৰ ৰাসায়নিক ধৰ্ম চাম হেতু আছিল এসিড আৰু ক্ষাৰক দুয়োটাৰে ৰাসায়নিক ধৰ্ম এতিয়া আমি অকল এসিডৰ ৰাসায়নিক ধৰ্ম চাম এসিডৰ ৰাসায়নিক এসিডৰ ৰাসায়নিক ধৰ্ম চাম এতিয়া আমি প্ৰথমতে কি কৰিম ধাতব কাৰ্বনেট ধাতু সোডিয়াম ধাতুৰ লগত CO3 এটো কাৰ্বনেট CO3 মানে তোমালোকে নাম কৰিছিলা কাৰ্বনেট কয়টা তালিকা দিছিল তাতে লিখা আছিল চাৰিটা পেজ আছিল একদম প্ৰথমে দিয়া হৈছে CO3 মানে কাৰ্বনেট আৰু এনে মানে সোডিয়াম গতিকে সোডিয়াম কাৰ্বনেট কিন্তু ইয়াৰ যোগ্যতা মাত্র কিমান দুই গতিকে ইয়াৰ তলত যাব Na2CO3 কিন্তু সোডিয়ামৰ তো 1 এটো ইয়াতে না
সোডিয়াম যেহেতু ধাতু গতিকে আমি কই পাৰো ধাতব কার্বনেট যেহেতু সোডিয়াম নহয় তো আমার জিংক হব পারিলে হেতেন জিংক বা কপার সেইকাৰণে আমি অকল সোডিয়াম কার্বনেট নকওঁ যেহেতু আমি ইয়াতে বেলেগ বেলেগ ধাতুবিলাক বহাব পাৰিলো হেতেন গতিকে আমি এইটো কম সোডিয়াম কার্বনেট নকৈ কম ধাতব কার্বনেট এতিয়া ধাতব কার্বনেটৰ লগত যদি কি যোগ কৰা হয় এসিড যোগ কৰা হয় হাইড্ৰোক্লোৰিক এসিড কাৰণ এতিয়া আমি কি চাইছো এসিডৰ ৰাসায়নিক ধৰ্ম চাইছো এসিডৰ ৰাসায়নিক গতিকে এসিডৰ লগত কি যোগ কৰিছো ধাতব কার্বনেট না সোডিয়াম কার্বনেট এসিডৰ লগত সোডিয়াম কার্বনেট যোগ কৰিলে উৎপন্ন হয় লবণ প্লাস পানী প্লাস কার্বন ডাই অক্সাইড গ্যাস আমি এতিয়া অকল রাসায়নিক ধর্ম চাই আছো তার এসিডৰ ক্ষাৰকৰ প্ৰথমতে এসিড আৰু ক্ষাৰক দুয়োটাৰে ৰাসায়নিক ধৰ্ম চালো ফাৰ্স্ট পূৰ্বতে দেখিলো এটো এসিড আৰু ক্ষাৰক দুয়োটাৰে ৰাসায়নিক ধৰ্ম এতিয়া আমি চাইছো অকল এসিডৰ ৰাসায়নিক ধৰ্ম এসিডে এটো এসিড হাইড্ৰোক্লোৰিক এসিড এসিডে সোডিয়াম কার্বনেটৰ লগত লগ লাগিছে এসিডে সোডিয়াম কার্বনেটৰ লগত লগ লাগিছে তাহলে উৎপন্ন হৈছে কি ফলে সোডিয়াম ক্লোরাইড পানী আৰু কার্বন ডাই অক্সাইড গ্যাস সোডিয়াম ক্লোরাইড মানে হল লবণ আমি যে খাও লবণ এটার নাম হল সোডিয়াম ক্লোরাইড গতিকে দেখা গেল সোডিয়াম কার্বনেট হাইড্ৰোক্লোৰিক এসিডৰ লগত লগ লাগিলে উৎপন্ন কৰে সোডিয়াম ক্লোরাইড লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস এটা আছিল সোডিয়াম কার্বনেটৰ আমি কি বুলি কম ধাতব কার্বনেট গতিকে ধাতব কার্বনেটে এসিডৰ লগত বিক্রিয়া কৰি কি উৎপন্ন কৰে লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস ধাতব কার্বনেটে এসিডৰ লগত হাইড্ৰোক্লোৰিক এসিড ধাতব কার্বনেটে এসিডৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰে লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস এতিয়া এই ধাতব কার্বনেটৰ ঠাইত আমি এতিয়া বেলেগটো লম কি লম ধাতব হাইড্ৰোজেন কার্বনেট আমি দুই নম্বৰত লম এতে কিন্তু এসিডে লিখি দিম কাৰণ এটা আমি অকল এসিডৰ বিক্রিয়া চাইছো এসিডে প্ৰথমতে ধাতব কার্বনেটৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰিল লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস এবাৰ এসিডে ধাতব কার্বনেটৰ লগত নহয় ধাতব হাইড্ৰোজেন কার্বনেটৰ লগত বিক্রিয়া কৰিলে কি হয় চাও এবাৰ ধাতব হাইড্ৰোজেন কার্বনেটৰ লগত বিক্রিয়া কৰিলে এসিডে কি উৎপন্ন কৰে এসিডে কার লগত লগ লাগিছে এবাৰ ধাতব সোডিয়াম হাইড্ৰোজেন কার্বনেট বা সোডিয়াম যেটো ধাতব হাইড্ৰোজেন কার্বনেট সোডিয়াম লগ আমি কব পাৰো ধাতব মানে ধাতব হাইড্ৰোজেন কার্বনেটৰ লগত এবাৰ এসিডে লগ লাগিছে হাইড্ৰোক্লোৰিক এসিড এইবাৰো আমাৰ একে বস্তু উৎপন্ন হ'ব লবণ সোডিয়াম ক্লোরাইড লবণ আৰু পানী আৰু কার্বন ডাই অক্সাইড গ্যাস গতিকে দেখা যায় এসিডে সোডিয়াম কার্বনেট বা সোডিয়াম হাইড্ৰোজেন কার্বনেট দুয়োটাৰে লগত বিক্রিয়া কৰি উৎপন্ন কৰে লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস ইফালে একে উৎপন্ন কৰে দুয়োবাৰ ইফালে একে ইফালে আমি যদি বেলেগ বেলেগ লও মানে একবাৰ যদি সোডিয়াম কার্বনেট লও আৰু একবাৰ যদি কি লও সোডিয়াম হাইড্ৰোজেন কার্বনেট লও এবাৰ যদি আমি লও সোডিয়াম কার্বনেট আৰু এবাৰ যদি লও সোডিয়াম হাইড্ৰোজেন কার্বনেট দুয়োবাৰে আমাৰ কি উৎপন্ন হ'ব দুয়োবাৰে লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন গতিকে এটো কি দেখিলো এসিডে সোডিয়াম কার্বনেট বা সোডিয়াম হাইড্ৰোজেন কার্বনেট দুয়োটাৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰে লবণ পানী আৰু কার্বন ডাই অক্সাইড গ্যাস তো তোমালোকে এতে যেটো ভাগে গম নাপাবা গতিকে আমি লাস্ট বাৰৰ কাৰণে কৈ দিও গতিকে এসিডে দুটা এসিড হাইড্ৰোক্লোরিক এসিডে বেলেগ বেলেগ এসিডৰ ক্ষেত্ৰতে একেই হ'ব আমি ইমান নাচাও গতিকে এসিডে ধাতব কার্বনেট বা ধাতব হাইড্ৰোজেন কার্বনেট দুয়োটাৰে লগত বিক্রিয়া কৰিলে কি উৎপন্ন কৰে লবণ পানী
এসিড আৰু ক্ষাৰক একলগে মিক্স কৰিম এবাৰ এসিডৰ লগত কোনো ধাতু মিক্স নকৰো বেলেগ বস্তু মিক্স নকৰো এতিয়া এসিড আৰু ক্ষাৰক একলগে মিক্স কৰি দিম চাও কি হয় আমি এটা এসিড লম এটা ক্ষাৰক লম মানে আমি সাব এসিড আৰু ক্ষাৰক দুটা একলগে মিহলালে কি হয় সোডিয়াম হাইড্ৰক্সাইড এটো হল ক্ষাৰক আৰু হাইড্ৰক্লোৰিক এসিড এটো হল এসিড এবার ক্ষারক এটো হল এসিড এইবাৰ আগৰ দৰে আমাৰ উৎপন্ন হ'ব আগৰ দৰে এইবাৰ উৎপন্ন হ'ব আমাৰ এতে লবণ সোডিয়াম ক্লোৰাইড ইয়াৰ পৰা সোডিয়াম আহিব ইয়াৰ পৰা ক্লোৰিন আহিব সোডিয়াম ক্লোৰাইড তো থাকিব কি H দুটা থাকিব আৰু এটা হ'ব থাকিব প্লাছ H2 H2 মানে পানী গতিকে লবণ আৰু পানী উৎপন্ন হ'ব গতিকে এসিড আৰু ক্ষাৰক যদি মিক্স কৰা হয় তাহলে উৎপন্ন হ'ব লবণ আৰু পানী গতিকে ইয়াৰ পৰা আমি গম পালো যদি ক্ষাৰক আৰু এসিড বা এসিড আৰু ক্ষাৰক যদি একেলগে মিহলি কৰা হয় তাহলে উৎপন্ন হয় কি নতুন করে লবণ আৰু পানী উৎপন্ন হয় এই বিক্রিয়াটো কোৱা হয় প্ৰশমন বিক্রিয়া নাম হ'ল প্ৰশমন বিক্রিয়া এটো আহে পৰীক্ষাত দিবলৈ আছে কাক বোলে প্ৰশমন বিক্রিয়া যে এসিড আৰু ক্ষাৰকে বিক্রিয়া কৰিলে লবণ আৰু পানী উৎপন্ন কৰে এসিড আৰু ক্ষাৰকে বিক্রিয়া কৰিলে লবণ আৰু পানী উৎপন্ন কৰে এটো এসিড এটো ক্ষাৰক দুটা বিক্রিয়া কৰিছে মানে মিহলাইছো এসিড আৰু ক্ষাৰকে বিক্রিয়া কৰিলে লবণ আৰু পানী উৎপন্ন কৰে ইয়াক প্ৰশমন বিক্রিয়া বোলে প্ৰশমন বিক্রিয়া প্ৰশমন প্ৰশমন শব্দৰ অৰ্থ কি এইটো আমি অলপ চাম প্ৰশমন শব্দৰ অৰ্থ কি what is the meaning the meaning to কি প্ৰশমন শব্দৰ অৰ্থ হল টেঙাও নহয় তিতাও নহয় প্ৰশমন শব্দৰ অৰ্থ টেঙাও নহয় তিতাও নহয় দুইটা এটাও নহয় আমি জানো এসিড বিলাক টেঙা ক্ষাৰক বিলাক তিতা মানে এসিড টেঙা ক্ষাৰক তিতা গতিকে টেঙা বস্তু আৰু তিতা বস্তু একলগে মিহলাইছো তেতিয়া মিহলাৰ পিছত কি হৈ যাব লবণ হৈ যাব আৰু পানী হৈ যাব কারণ টেঙাও না থাকিল আর তিতাও না থাকিল দুইটাই না থাকিল হইল কি লবণ লবণ তো টেঙাও নহয় তিতাও নহয় গতিকে সেইকাৰণে এইটো বিক্রিয়া হ'ব প্ৰশমন বিক্রিয়া কারণ আমি টেঙা আৰু তিতা দুটা বস্তু মিহলাও যদি তাহলে কি হ'ব টেঙা কোনো না থাকিব তিতা কোনো না থাকিব কেনেকৈ হৈ যাব লবণ হৈ যাব তো এই কাৰণে প্ৰশমন বিক্রিয়া বুলি কোৱা হয় প্ৰশমন শব্দৰ অৰ্থ হ'ল টেঙাও নহয় তিতাও নহয় দুটা এটাও নহয় গতিকে এইটো বিক্রিয়া কোৱা হ'ব প্ৰশমন বিক্রিয়া এসিড আৰু ক্ষাৰকে বিক্রিয়া কৰিলে লবণ আৰু পানী উৎপন্ন কৰে ইয়াক প্ৰশমন বিক্রিয়া বোলে তো ইয়াৰ পিছত আমি এই যেটো কি ক্ষাৰক লিখিছো ক্ষাৰকৰ ঠাইত এটা বেলেগ আমি কি কৰিম ক্ষাৰকৰ ঠাইত এবাৰ ইয়াত আমি এটা আছিল ক্ষাৰকৰ ঠাইত সদি এতিয়া আমি এবাৰ ক্ষাৰকৰ ঠাইত লম ধাতুৰ অক্সাইড ধাতব অক্সাইড ইফালে এসিড ঠিকে লম ইফালে এসিড লম হাইড্রোক্লোরিক এসিড লৈছো এসিডটো লৈছো কিন্তু এবাৰ আমি ক্ষাৰক নলম ক্ষাৰকৰ ঠাইত বেলেগ বস্তু লম কি লম ধাতব অক্সাইড যেনেকুৱা ধাতব অক্সাইড মানে যেনেকুৱা আইৰন অক্সাইড কপাৰ অক্সাইড তাৰপিছত জিংক অক্সাইড আমি হেবিলাক লম কাৰণ হেবিলাক ধাতব অক্সাইড কিহৰ কাৰণে এটো কপাৰ অক্সাইডত কিয় ধাতব অক্সাইড কোৱা হ'ব ও মানে অক্সাইড অক্সিজেন ও মানে অক্সিজেন বা অক্সাইড আৰু এইটো হল ধাতু কপাৰ হল ধাতু গতিকে ধাতু আৰু অক্সিজেন কি হ'ব ধাতব অক্সাইড তো আমি আৰু আছে FeO আইৰন অক্সাইড বা ফেৰাছ অক্সাইড এটো হল ধাতব অক্সাইড কাৰণ আইৰন হল ধাতু ও মানে অক্সাইড বা
এইবিলাক ধাতৱ অক্সাইড তাৰ পিছত কিছুমান আছে আমাৰ অধাতৱ অক্সাইড যেনে কোনবিলাক অধাতু কাৰ্বন আৰু অধাতু অক্সিজেন অধাতু গতিকে আমি এই কার্বন অধাতু না ঠিক আছে অধাতুৰ লগত যদি আমি অক্সিজেন লও তাহলে কি হ'ব অধাতব অক্সাইড অধাতব অক্সাইড সালফার অধাতু সালফাৰৰ লগত যদি আমি অক্সিজেন লও অধাতব অক্সাইড সবালো পিছত বিক্রিয়াবিলাক চাম ঠিক আছে এটো হ'ব অধাতব অক্সাইড এটো হ'ব অধাতব অক্সাইড কারণ এই সালফার আৰু কার্বন হল অধাতু কিন্তু FeO ZnO CuO এগুলা ধাতব অক্সাইড কারণ প্রথমটো ধাতু পিছতো অক্সিজেন ধাতব অক্সাইড আমি এতলাম ধাতব অক্সাইড আমি কোনটো ললো FeO আমি এইটো ললো ধাতব অক্সাইড আমি ধাতব অক্সাইড ললো এটা আমি কি দেখাবো সবাই এইবার আমার কি হবে লবণ আর পানি উৎপন্ন হবে সোডিয়াম ক্লোরাইড লবণ আর উৎপন্ন হবে পানি এটা আমি প্রতিদিন নেই মিলাওয়ার কারণে ফেলে এটা আমি সমতুল করা নাই সমতুল বুঝাও নাই এনেই দিছো ইয়ারে আমার FeCl FeCl এর লগ লাগিব আর থাকিব কি HO থাকিব HO কিন্তু HO তো হবো নরে H2O তাহলে আমি এটা কি দিব পারো এটা কিন্তু সমতুল করা নাই H2O গতিকে FeCl মানে কি এটো লবণ আর পানি গতিকে দেখা গেল আমি যদি এতে অ্যাসিডৰ ঠাইত অ্যাসিডে দিছো ক্ষাৰকৰ ঠাইত আমি কি দিছো ধাতব অক্সাইড গতিকে দেখা যায় ক্ষাৰকৰ হলনি যদি ধাতব অক্সাইডও দিয়া হয় এতে অ্যাসিডে দিছো তাহলে ক্ষাৰকৰ হলনি ধাতব অক্সাইডও দিলে ধাতব অক্সাইডে কি কৰে অ্যাসিডৰ লগত বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে যেনেকৈ ইয়াতে উৎপন্ন কৰিছে তে লবণ আৰু পানী উৎপন্ন কৰিছে ইয়াতেও লবণ আৰু পানী উৎপন্ন কৰিছে কিন্তু ইফালে আমি হলনি কৰি দিছো ইয়াতে অ্যাসিডে দিছো ইয়াতে কিন্তু কি দিছো ক্ষাৰকৰ ঠাইত ধাতব অক্সাইড দিছো ক্ষাৰকৰ ঠাইত কি দিছো ধাতব অক্সাইড গতিকে দেখা গেল ক্ষাৰকে যি কাম কৰে ধাতব অক্সাইডেও এইটো কামে কৰিছে কিয় কাৰণে ক্ষাৰকে লবণ আৰু পানী উৎপন্ন কৰে অ্যাসিডৰ লগত লগ লাগি ক্ষাৰকে লবণ আৰু পানী উৎপন্ন কৰে আমাৰ ধাতব অক্সাইডেও কি উৎপন্ন কৰিছে লবণ আৰু পানী ধাতব অক্সাইডেও উৎপন্ন কৰিছে লবণ আৰু পানী গতিকে ধাতব অক্সাইড বিলাক কেনেকৈ ধাতব অক্সাইড বিলাক ক্ষাৰকৰ দৰে ধাতব অক্সাইড বিলাক ক্ষাৰকীয় কেনেকৈ ধাতব অক্সাইড বিলাক ক্ষাৰকীয় এখানে কোৱা হ'ব ধাতব অক্সাইডবোৰ ক্ষাৰকীয় ধাতব অক্সাইডবোৰ কিয় ক্ষাৰকীয় কোৱা হ'ব ধাতব অক্সাইডবোৰ ক্ষাৰকীয় কাৰণ ধাতব অক্সাইডে ক্ষাৰকৰ দৰেই এচিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে ধাতব অক্সাইডবোৰ কিয় ক্ষাৰকীয় ধাতব অক্সাইডবোৰ ক্ষাৰকীয় কাৰণ ধাতব অক্সাইডে ক্ষাৰকৰ দৰেই এচিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে ধাতব অক্সাইডবোৰ ক্ষাৰকীয় কাৰণ ধাতব অক্সাইডে ক্ষাৰকৰ দৰেই এচিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে যেনে এচিডে কৰিছিল সেইকাৰণে
এইবাৰ আমি চাম আমি ভাৰতৰ ঠাইত কি লৈছিলো ধাতব অক্সাইড লৈছিলো এফালে চাও তুলে আমি ভাৰতৰ ঠাইত লৈছিলো ধাতব অক্সাইড দেখিছিলো ধাতব অক্সাইডে ভাৰকৰ দৰেই বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এবাৰ আমি কি কৰিছো ভাৰত ঠিকই লৈছো আগত ভাৰত লোৱা নাছিল এবাৰ 82 নম্বৰত আমি ভাৰত লৈছো কিন্তু এবাৰ কি লোৱা নাই এসিড লোৱা নাই এসিডৰ ঠাইত লৈছো অধাতব অক্সাইড কাৰণ কাৰ্বন ডাই অক্সাইড হল অধাতব অক্সাইড গতিকে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি অধাতব অক্সাইডে কি কৰে লৱণ আৰু পানী উৎপন্ন কৰে তে লৱণ হ'ব লৱণটো কেনেকৈ হ'ব নামটো যেটো সঠিকভাৱে নাজানো এখানে লিখা নাই গতিকে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি অধাতব অক্সাইডে লৱণ আৰু পানী উৎপন্ন কৰে চোৱা যেনেকা এসিডে কি কৰিছিল আমি এতে এসিড আছিল লগতে আমাৰ এসিড থাকাতেও আমাৰ কি উৎপন্ন হৈছিল লৱণ আৰু পানী উৎপন্ন হৈছিল এবাৰ কিন্তু এসিড নাই এবাৰ কি আছে ক্ষাৰক ঠিকই আছে ক্ষাৰক আৰু এসিডে বিক্ৰিয়া কৰি উৎপন্ন কৰে লৱণ আৰু পানী এবাৰ কিন্তু ক্ষাৰক আছে কিন্তু এসিড নাই তথাপিও দেখা গেল ক্ষাৰক আছে এসিড নাই তথাপিও দেখা গেল লৱণ আৰু পানী উৎপন্ন হৈছে গতিকে এসিড নাই তাৰ ঠাইত আছে অধাতব অক্সাইড গতিকে অধাতব অক্সাইডে কি কৰিছে এসিডৰ দৰে কাম কৰিছে লৱণ আৰু পানী উৎপন্ন কৰিছে অধাতব অক্সাইডে এসিডৰ দৰে কাম কৰিছে কাৰণ এসিডৰ দৰে কাম কৰিছে কাৰণে উৎপন্ন কৰিব পাৰিছে লৱণ আৰু পানী উৎপন্ন কৰিব পাৰিছে কাৰণ এসিডেহে লৱণ আৰু পানী উৎপন্ন কৰে গতিকে অধাতব অক্সাইডে উৎপন্ন কৰিছে লৱণ আৰু এসিডৰ দৰে লৱণ আৰু পানী এইকাৰণে কি কোৱা হৈছে অধাতব অক্সাইডবোৰ কেনেকুৱা এসিডীয় অধাতব অক্সাইডবোৰ এসিডীয় বা আম্লিক অধাতব অক্সাইডবোৰ কেনেকুৱা এসিডীয় এইটো নিচা তাৰমানে এসিডৰ নিচা অধাতব অক্সাইডবোৰ এসিডীয় তো এসিডৰ দৰে অধাতব অক্সাইডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এসিডৰ দৰে এসিডৰ নিচিনাকৈ এসিডৰ দৰে অধাতব অক্সাইডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেই কাৰণে অধাতব অক্সাইডক কোৱা হয় আম্লিক বা এসিডীয় এসিডৰ দৰে অধাতব অক্সাইডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এয়ে অধাতব অক্সাইডক কোৱা হয় এসিডীয় বা আম্লিক তো এইখিনিলৈকে আমাৰ টান আছিল ইয়াৰ পিছত একবাৰ সহজ বিলাক আছে তো আকৌ এবাৰ চাবা এসিডৰ দৰে যেনেকৈ হাইড্ৰক্লোৰিক এসিড এসিডৰ দৰে অধাতব অক্সাইডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেই কাৰণে
এবাৰ এটা চাব পাৰিবা হা নেলিখিলে হ'ব মানে আকৌ এবাৰ চাই ল'ব মই পঢ়াই দিম তো এইবিলাক ৰাসায়নিক ধৰ্ম আমাৰ গল ৰাসায়নিক ধৰ্ম আমাৰ গল এতিয়া তোমালোকে এটা বস্তু কৰিছিল আগতে আকৌ আমি মনত কৰিম আমি আকৌ মনত কৰিম এই কথাটো কি আমি কৰিছিলো সূচকৰ সহায়ত এচিড আৰু ক্ষাৰক চিনাক্ত কৰি ওলাব পৰা যায় সূচক কেই প্ৰকাৰৰ আছিল দুই প্ৰকাৰৰ কৃত্ৰিম আৰু প্ৰাকৃতিক সূচক এই সূচকবিলাক কি ওলাব পায় কৰে কোনটো এচিড কোনটো ক্ষাৰক কোনটো এচিড নহয় ক্ষাৰক নহয় মানে প্ৰক্ষম যে এচিড নহয় ক্ষাৰক নহয় তাক কয় প্ৰক্ষম কোনটো প্ৰক্ষম এইবিলাক চিনাক্ত কৰি ওলাত সহায় কৰে আমাক কাই সহায় কৰে সূচকে তো আমি এবাৰ চাম সকলে এবাৰ কিন্তু ধুনীয়াকৈ মনোযোগ দিবা কাৰণ ইয়াৰ পৰা কোৱেশ্চন আহে পৰীক্ষাত বহুতখিনি এইবিলাক ইমান এটা নাহে এই ফাৰ্ষ্টটো আহে এইটো ইমান নাহে তো তথাপিও তোমালোকে চাব লাগিব গতিকে আমি এইবাৰ এইটো লেসনৰ আটাইতকৈ ইম্পৰ্টেন্ট এইখিনি আমি চাম সূচকৰ সহায়ত কেনেকৈ এচিড আৰু ক্ষাৰক চিনাক্ত কৰি ওলাব পৰা যায় সূচকৰ সহায়ত তো সূচক দুই প্ৰকাৰৰ প্ৰাকৃতিক আৰু কৃত্ৰিম সূচক তো আমি ফাৰ্ষ্ট এটা কৃত্ৰিম সূচকৰ সহায়ত কেনেকৈ এচিড আৰু ক্ষাৰক চিনাক্ত কৰি ওলাব পৰা যায় এটা আমি চাম কৃত্ৰিম সূচক আমি দুটা কৃত্ৰিম সূচক পাইছিলো তুমি এটা কৃত্ৰিম সূচকৰ নাম কোৱাচোন তুমি এটা কোৱাচোন চাও পাৰা নেকি এটা কৃত্ৰিম সূচকৰ নাম কোৱা মিথাইল মানে চাবা এতিয়া আমি মিথাইল অৰেঞ্জৰ সহায়ত এচিড কেনেকৈ ওলাব পাৰো বিচাৰ চিনাক্ত কৰি বা ক্ষাৰক কেনেকৈ চিনাক্ত কৰি ওলাব পাৰো মিথাইল অৰেঞ্জ ইয়াৰ ৰংটো হল কমলা ৰং মিথাইল অৰেঞ্জ কেনেকুৱা ৰঙৰ কমলা ৰঙৰ চাবা মিথাইল অৰেঞ্জ কেনেকুৱা কালাৰৰ কমলা মিথাইল অৰেঞ্জ কেনেকুৱা কমলা ৰঙৰ তো ইয়াৰ কালাৰটো ফাৰ্ষ্টত কমলা ৰঙৰ এতিয়া আমি যদি কি কৰো ইয়াক এচিডত ডুবাই দিও এচিডত যদি ডুবাই দিও কেনেকৈ হ'ব এচিডত ডুবালে কি হ'ব ৰঙা তো এসিড আছে সাপোজ এসিডত ডুবাই দিলে কেনেকৈ হৈ যাব এসিডত যদি ডুবাই দিও কমলা ৰং আছিল হৈ যাব কেনেকৈ ৰঙা হৈ যাব মানে তুমি কবাত কি কৰিছা সাপোজ এটা গিলাসত কিবা থৈ দিছা তাতে মিথাইল অৰেঞ্জৰ গুড়া বিলাক ঢালি দিছা এইবিলাক গুড়ি হয় ৰং কেনেকৈ ইয়াৰ কমলা ৰং মিথাইল অৰেঞ্জৰ ৰং কেনেকৈ কমলা ঢালি দিয়াৰ লগে লগে কেনেকৈ হৈ গেল ঢালি দিয়াৰ লগে লগে এটো ৰঙা হৈ গল এই যত ঢালি দিছা এটো কেনেকৈ হৈ গৈছে ৰঙা হৈ গৈছে তেনেহলে তুমি গম পাবা কি যত ঢালি দিছা এটো ৰঙা হৈছে কি আছে এসিড আছে তারপরে কোন এটা দ্রবত যদি মিথাইল অরেঞ্জ ঢালি দিয়া হয় আর তার রংটো কেনেকৈ হৈ যায় ৰঙা হৈ যায় তাহলে হেতু কি এসিড ক্ষাৰকত ডুবালে হালধীয়া হয় ক্ষাৰকত যদি ডুবাই দিয়া হয় মিথাইল অৰেঞ্জৰ ৰং কমলা ৰং হৈ যাব হালধীয়া তার মানে হালধীয়া হলে যে বস্তুটো ঢালি দিছা হেতু কি হেতু তারপরে ক্ষারক সো ঢালিছা হেতু ক্ষারক এবার 3 নম্বৰ যি এসিড নহয় ক্ষারক নহয় ঢালিছা তাহলে তাত কি হ'ব ৰঙৰ হলনি নহয় যেনেকৈ হেনেকৈ থাকিব কমলাই থাকিব তাহলে হেতু কি এই বস্তুটো এসিড নহয় ক্ষারক নহয় মানে প্ৰক্ষম এসিড নহয় ক্ষারক নহয় যি তাক কি কয় প্ৰক্ষম যেনেকৈ অলপ আগতে কোৱা হৈছিল প্ৰক্ষমন বিক্ৰিয়া গতিকে মিথাইল অরেঞ্জ আমি যদি এসিডত দিও তার রং কেনেকৈ হ'ব ৰঙা এসিডত ঢালিলে কোনবা বস্তু নাজানি ঢালি দিছো মিথাইল অরেঞ্জ আৰু এটো কেনেকৈ হৈ গৈছে বস্তুটো ৰঙা কালাৰৰ হৈ গৈছে তাহলে এই বস্তুটো কি এসিড এবাৰ আর সাপোজ তিনটা পাত্র আছে এটা ঢালিছো মিথাইল অরেঞ্জ এই পাত্রটো প্রথমটো পাত্ৰত ৰঙা হৈছে তাহলে এসিড দ্বিতীয়টো পাত্ৰত ঢালি দিয়াৰ লগে লগে হালধীয়া হৈছে তাৰ মানে কি এটো ক্ষাৰক তৃতীয় পাত্ৰটো ঢালি দিয়াৰ লগে লগে কেনেকৈ আছে আমাৰ কমলা কালাৰে আছে গতিকে তৃতীয় পাত্ৰটো কেনেকুৱা তৃতীয় পাত্ৰত যিখিনি বস্তু আছে সেইখিনি কি প্ৰক্ষম এসিড নহয় ক্ষাৰক নহয় এতিয়া আমি এবাৰ চাম এটো কৃত্ৰিম বা সাংশ্লেষিক সূচকৰ সহায়ত চালো এবাৰ আমি চাম প্ৰাকৃতিক সূচকৰ সহায়ত কেনেকৈ আমি এসিড ক্ষাৰক চিনাক্ত কৰি ওলাব পাৰো প্ৰাকৃতিক সূচক কি আছিল হালধি লিটমাছ কাগজ এটা আমি হালধি নাচাও গোটেই কিতাপটো যেটো লিটমাছ কাগজৰ বিষয়ে আছে আমি লিটমাছ কাগজৰ সহায়ত এসিড আৰু ক্ষাৰক চিনাক্ত কৰি ওলাম
লিটমাছ কাগজ কি হয় সেইটো চাবা প্ৰথমতে লিটমাছ কাগজ লিটমাছ কাগজ এটুক কি কৰা হয় এটা উদ্ভিদৰ পৰা বনোৱা হয় নাম হল লাইকেন লাইকেন নামৰ উদ্ভিদৰ পৰা ইয়াক বনোৱা হয় এটো এটো কেনেকৈ বনোৱা হয় কাগজৰ আকাৰত বনোৱা হয় আৰু লাইকেন নামৰ উদ্ভিদৰ পৰা এটো বনোৱা হয় লিটমাছ কাগজ বিলাক বনোৱা হয় গতি এটো প্ৰকৃতিৰ পৰা বনোৱা হৈছে এটো প্ৰাকৃতিক নিকানে আৰু লিটমাছ কাগজ দুই প্ৰকাৰৰ ৰঙা আৰু নীলা লিটমাছ কাগজ দুটা ৰঙৰ আছে নীলা ৰঙৰ আৰু ৰঙা ৰঙৰ তো এই দুটা বেলেগ বেলেগ ৰঙৰ লিটমাছ কাগজে আমাক কেনেকৈ এসিড আৰু ক্ষাৰক চিনিপত সহায় কৰে আমি চাম লিটমাছ কাগজ কৰ পৰা বনোৱা হৈছে লাইকেন নামৰ এবিধ গছৰ পৰা বনোৱা হৈছে আমি চাম কেনেকৈ আমি এসিড আৰু ক্ষাৰক চিনাক্ত কৰি ওলাব পাৰোঁ ৰঙা লিটমাছ আৰু নীলা লিটমাছে কেনেকৈ এসিড চিনাক্ত কৰে আৰু ক্ষাৰক চিনাক্ত কৰে যেতিয়া আমি কোনো এটা নজনা পাত্ৰত ৰঙা লিটমাছ ঢালি দিম আৰু এইটো যদি কেনেকৈ হৈছে আমি ৰঙাটো ঢালি দিছো কেনেকৈ হৈ গৈছে ৰঙা লিটমাছৰ বৰণ কাগজ যিহেতু এনেকা দীঘল কাগজ হয় লিটমাছ কাগজ দীঘল কাগজ ৰঙা ৰঙৰ তো আমি অলপ ডুবাই দিম সাপোজ এতে কিবা আছে জুলিয়া বস্তু আছে তো ডুবাই দিছো ৰঙা ৰং ইয়াৰ ৰঙা ৰং লিটমাছ কাগজৰ ৰঙা ৰং কেনেকৈ হৈ গৈছে লিটমাছ কাগজৰ ৰঙা ৰং কেনেকৈ হৈ গৈছে নীলা হৈ গৈছে ৰঙাটো যদি নীলা হয় তেতিয়াহ'লে ইয়াতে ভিতৰত আছে ক্ষাৰক আছে ক্ষাৰক আছে ভিতৰত ক্ষাৰক আছে গতিকে আমি যদি ৰঙা লিটমাছ কাগজ অলপ ডুবাই দিওঁ জুলিয়া এটা দ্ৰৱ আছে যদি অলপ ডুবাই দিওঁ আৰু ৰঙা লিটমাছ যদি কেনেকৈ হৈ যায় নীলা হৈ যায় ৰঙা লিটমাছ নীলা হলে য'ত ডুবাইছিলো তাত কি আছে ক্ষাৰক আছে তাত কি আছে ক্ষাৰক আছে এবাৰ আমি কি কৰিছো এটা পাত্ৰ আছে তাৰ বেলেগ এটা পাত্ৰ তাতে আমাৰ জুলিয়া কিছুমান বস্তু আছে ধৰক জুলিয়া পদাৰ্থ আছে এবাৰ আমি তাতে নীলা লিটমাছ ডুবাইছো নীলা লিটমাছ ডুবার লগে লগে নীলা লিটমাছটো কাগজটো কেনেকৈ হৈ গ'ল ৰঙা হৈ গ'ল ৰঙা হোৱাৰ লগে লগে আমি গম পাম যে ইয়াতে এসিড আছে মানে য'ত নীলা লিটমাছ ডুবালে ৰঙা হয় তাত এসিড আছে য'ত ৰঙা লিটমাছ ডুবালে নীলা হয় তাত আছে ক্ষাৰক ৰঙাটো নীলা হলে ক্ষাৰক আৰু নীলাটো ৰঙা হলে এসিড আৰু এইবাৰ যদি আমি কি কৰো ৰঙা লিটমাছ ইয়াতে ঢালো ইয়াতে এসিড আছে ইয়াতে ডুবাই দিও এসিডত ডুবালে কিন্তু ৰঙা লিটমাছ ৰঙাই থাকিব একো নহয় গতিকে এসিডত ডুবালে ৰঙা লিটমাছৰ বৰণ সলনি নহয় এসিডত ডুবালে ৰঙা লিটমাছৰ বৰণ সলনি নহয় গতিকে আমি নীলাটো ডুবাই চাব লাগিব দুয়োটাই ডুবাই চাব লাগিব প্ৰথমতে আমি ৰঙাটো ডুবালে দেখো যদি সলনি নহয় কালাৰ তেতিয়াহ'লে কোনটো ডুবাব লাগিব নীলাটো ডুবাব লাগিব নীলাটো ডুবালে যদি ৰঙা হয় নীলাটো ডুবালে ৰঙা হলে তেতিয়াহ'লে সেইটো হ'ব এসিড নীলা লিটমাছৰ ৰং সলনি যিয়ে কৰে কি হ'ব এসিড আৰু ৰঙা লিটমাছৰ বৰণ যি সলনি কৰে কি হ'ব ক্ষাৰক নীলা লিটমাছৰ বৰণ সলনি কৰিলে এসিড আৰু ৰঙা লিটমাছৰ বৰণ সলনি কৰিলে ক্ষাৰক ৰঙা লিটমাছ বৰণ সলনি হলে কেনেকৈ হয় নীলা হয় আৰু নীলা লিটমাছ বৰণ সলনি হলে ৰঙা হয় তো ৰঙা লিটমাছৰ বৰণ সলনি কৰিলে হেতু ক্ষাৰক আৰু নীলা লিটমাছৰ বৰণ সলনি কৰিলে হেতু এসিড এবাৰ প্ৰথম কেনেকৈ চিনাক্ত কৰিব পৰা যায় সাপোজ আর এটা আমাৰ পাত্ৰ আছে তাতেও কিছুমান জলীয় পদাৰ্থ আছে এবাৰ আমি কি কৰিছো প্ৰথমতে ৰঙা লিটমাছ ডুবাইছো তাৰ পিছত নীলা লিটমাছ ডুবাইছো আমি দেখিছো নীলাটো ডুবালেও সলনি হোৱা নাই ৰং ৰঙাটো ডুবালেও সলনি হোৱা নাই ৰং মানে নীলা আৰু ৰঙা লিটমাছ দুয়োটাই কি হোৱা নাই সলনি হোৱা নাই ৰঙাটো যদি ৰঙাই থাকে আৰু নীলাটো নীলাই থাকে দুয়োটাই বৰণ যদি সেম ডুবার পিছত সেম থাকে একেই থাকে তাহলে সেইটো কি নহয় এসিডো নহয় ক্ষাৰকো নহয় তাৰ মানে এইটো প্ৰথম টেঙাও নহয় তিতাও টেঙাও নহয় তিতাও নহয় গতিকে এনেকৈ আমি এসিড ক্ষাৰক আৰু প্ৰথম চিনাক্ত কৰিব পাৰো লিটমাছ কাগজৰ সহায়ত গতিকে ৰঙা আৰু নীলা দুয়োটা লিটমাছ কাগজৰ বৰণ ৰঙা আৰু নীলা দুয়োটা লিটমাছ কাগজৰ বৰণ যি দ্ৰৱই সলনি কৰিব নোৱাৰে সেই দ্ৰৱটো কি সেই দ্ৰৱটো প্ৰথম ৰঙা আৰু নীলা কোনোটাৰ বৰণে যদি সলনি কৰিব নোৱাৰে তাহলে সেই দ্ৰৱটো প্ৰথম যি দ্ৰৱে ৰঙা লিটমাছৰ বৰণ সলনি কৰে
কি ক্ষাৰক যি দ্ৰৱই নীলা লিটমাছৰ বৰণ সলনি কৰে সেইটো কি এসিড এটো এসিড আৰু লিটমাছ কাগজৰ বৰণ কেনেকৈ হয় ৰঙাটো কেনেকৈ হয় সলনি হয় নীলা নীলাটো সলনি হয় কেনেকৈ হয় ৰঙা নীলাটো সলনি হয় ৰঙা গতিকে যি এসিডো নহয় ক্ষাৰকো নহয় তাতে কিন্তু লিটমাছ কাগজ ডুবালে লিটমাছ কাগজৰ বৰণ সলনি নহয় কাগজবিলাক এনেকা দীঘল দীঘল কাগজ বলে তাছে যত দেখাই দিম লিটমাছ কাগজবিলাক দীঘল দীঘল কিছুমান কাগজ এইখিনি তাতে তাৰে আমি গুটেখিনি ডুবাব নালাগে অলপ ডুবালে তাৰ বৰণ সলনি হৈ যায় গুটেখিনি আমাৰ হাতত থাকিব অলপ মেন আমি ডুবাই দিম তেনলে বৰণ সলনি হৈ যাব তো এইটো আছিল আমাৰ প্ৰাকৃতিক সূচক লিটমাছ প্ৰাকৃতিক সূচক কাৰণ এইটো গছৰ পৰা সংগ্ৰহ কৰা হৈছে গতিকে এইটো প্ৰাকৃতিক সূচক আৰু ইয়াৰ আগতে কোৱা হৈছিল মিথাইল অৰেঞ্জ এইটো আছিল আমাৰ কৃত্ৰিম বা আনস্লেকিক সূচক তো এনেকে আমি সূচকৰ সহায়ত কোনটো এসিড আৰু কোনটো ক্ষাৰক এটা আমি চিনাক্ত কৰি লব পাৰো কবা আৰু এতিয়া আমি লাস্ট একেবাৰে লাস্ট আমি চাম এসিড আৰু ক্ষাৰক পানীৰ লগত মিহলি কৰিলে কি হয় এটো আমি চাম তাৰ পিছত চাম তো দেখিলা কেনেকৈ আমি সূচকৰ সহায়ত এটো লাগিব আমি এটো হল আমাৰ এসিড আমি এটো এসিড এটো হল ক্ষারক আমি প্রথমতে কি কৰিম এসিডৰ লগত আমি প্রথমতে এসিডৰ লগত পানী মিহলি কৰিম সাম কি হয় প্লাস ক্ষাৰকৰ লগত যেটা আমি পানী মিহলি কৰিছো তো তোমালোকে দেখিবা যেতিয়া আমি এসিডৰ লগত পানী মিহলি কৰিম এসিড যোগ পানী আমাৰ উৎপন্ন হ'ব ইয়াতে H3O plus Cl minus ঠিক তেনেকৈ ইয়াতে ক্ষাৰক জানাৰ উৎপন্ন হ'ব OH minus plus Na plus এইটোৰ নাম হল হাইড্ৰোনিয়াম এটোৰ নাম হল হাইড্ৰক্সাইড বলকে এটোৰ নাম পাইছা গতে হাইড্ৰক্সাইড নাম হাইড্ৰক্সাইড এটো হাইড্ৰোনিয়াম গতিকে OH মাইনাস মাইনাস মানে তোমালোকে জানা মাইনাস চিহ্নটো কি হয় ঋণাত্মক চিহ্ন নাই এনায়ন মানে এনায়ন আৰু এটো হল কেটায়ন গতিকে আমি যদি এসিডৰ লগত পানী মিহলি কৰো এবিলাক গুৰুত্ব দিবা হা তোমালোকৰ এবিলাক পৰীক্ষাত আহিব গতিকে এবিলাক যদি এবিলাক ভালকে চালে হৈ যাব তোমালোকৰ নাম্বাৰখিনি পাই যাবা গতিকে এসিডৰ লগত পানী মিহলি কৰিলে দুটা বেলেগ বেলেগ আয়ন উৎপন্ন হয় এটা আয়নৰ নাম হল এটো হল হাইড্ৰোনিয়াম আয়ন আৰু এটো হল ক্লোৰাইড এনায়ন হাইড্ৰোনিয়াম কেটায়ন ক্লোৰাইড এনায়ন মানে এসিড আৰু পানী মিহলি কৰিলে হাইড্ৰোনিয়াম কেটায়ন ক্লোৰাইড এনায়ন আৰু এসিড আৰু পানী মিহলি কৰিলে এইটো আৰু ক্ষাৰক আৰু পানী মিহলি কৰিলে হাইড্ৰক্সাইড এনায়ন আৰু সোডিয়াম কেটায়ন এটো হল হাইড্ৰক্সাইড ইয়াৰ পৰা তোমালোকে এটা কোৱেশ্চন আজি মনত ৰাখি গুছি যাব লাহেলে এটো হল হাইড্ৰক্সাইড আয়ন পৰীক্ষাত আহে ক্ষাৰকৰ লগত পানী মিহলি কৰিলে কি আয়ন উৎপন্ন হয় হাইড্ৰক্সাইড পিছৰ খিনি নালাগে হাইড্ৰক্সাইড আয়ন এসিডৰ লগত পানী মিহলি কৰিলে কি আয়ন উৎপন্ন হয় হাইড্ৰোনিয়াম আয়ন হাইড্ৰোনিয়াম এসিড আৰু পানী মিহলি কৰিলে হাইড্ৰোনিয়াম আয়ন উৎপন্ন হয় আৰু ক্ষাৰক আৰু পানী মিহলি কৰিলে হাইড্ৰক্সাইড আয়ন উৎপন্ন হয়
এসিড আৰু পানী মিহলি কৰিলে হাইড্ৰোনিয়াম আয়ন আৰু ক্ষাৰক আৰু পানী মিহলি কৰিলে হাইড্ৰক্সাইড আয়ন উৎপন্ন হয় গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো আমি কি ক'ব পাৰো যেনেকুৱা হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড এই এসিড বিলাকত কি আয়ন থাকে হাইড্ৰোনিয়াম আয়ন এসিডত কি আয়ন থাকে হাইড্ৰোনিয়াম আয়ন আৰু ক্ষাৰকত কি আয়ন থাকে হাইড্ৰক্সাইড আয়ন এটা ক্ষাৰক আছিল ক্ষাৰক এসিডত থাকে হাইড্ৰোনিয়াম আয়ন ক্ষাৰকত থাকে হাইড্ৰক্সাইড আয়ন এসিডত থাকে হাইড্ৰোনিয়াম আয়ন আৰু ক্ষাৰকত থাকে হাইড্ৰক্সাইড আয়ন এসিডত কি আয়ন থাকে এসিডত হাইড্ৰোনিয়াম আয়ন আৰু ক্ষাৰকত হাইড্ৰক্সাইড আয়ন এতিয়া আমি H3O+ এটোৰ নাম হল হাইড্ৰোনিয়াম আয়ন আৰু OH- এটোৰ নাম হল হাইড্ৰক্সাইড আয়ন এই হাইড্ৰোনিয়াম আয়ন যেটো লিখি আছে আমাৰ এটো যদি আমি কি কৰো ভাগো তাহলে আমি এটো যদি ভাগো তাহলে কি পোৱা যাব H3O+ এটো যদি ভাঙা হয় তাহলে পোৱা যাব দুই ভাগ কৰিলে ইয়াৰ পৰা পোৱা যাব H+ আৰু H2O H2O H+ আৰু প্লাস H2O মানে ইয়াক যদি ভাঙা হয় পোৱা যাব হাইড্ৰোজেন আয়ন আৰু পানী জল পানী গতিকে হাইড্ৰোনিয়াম আয়নক ভাঙিলে পোৱা যাব হাইড্ৰোজেন আয়ন আৰু পানী হাইড্ৰোজেন আয়ন এইটো হ'ব হাইড্ৰোজেন আয়ন এই আমাৰ লাস্ট আছিল আজি গতিকে তোমালোকে দেখিলা আমি অবয়সত এসিডৰ পৰা কি আয়ন পালো হাইড্ৰোজেন আয়ন আমি এসিডৰ পৰা কি আয়ন পালো মনত ৰাখিবা লাস্ট তোমালোকে এটো মনত কৰি যোৱা এসিডত থাকে হাইড্ৰোজেন আয়ন আৰু ক্ষাৰকত থাকে হাইড্ৰক্সাইড আয়ন এসিডত কি আয়ন থাকে হাইড্ৰোজেন আয়ন হাইড্ৰোনিয়াম আয়নৰ পৰা যেটো হাইড্ৰোজেন আয়ন পোৱা গেল গতি এসিডত থাকে হাইড্ৰোজেন আয়নক কেনেকৈ লিখা হয় H+ হাইড্ৰোজেন আয়নক কি হিচাপে লিখা হয় H+ আৰু ক্ষাৰকত থাকে হাইড্ৰক্সাইড হাইড্ৰক্সাইড আয়নক কি লিখা হয় OH- এসিডত কোনটো আয়ন থাকে হাইড্ৰোজেন আয়ন এটো কি বুলি লিখা হয় H+ আৰু ক্ষাৰকত কি আয়ন থাকে হাইড্ৰক্সাইড আয়ন আৰু এটো কি হিচাপে লিখা হয় OH- এসিডত H+ মানে হাইড্ৰোজেন আয়ন ক্ষাৰকত OH- হাইড্ৰক্সাইড H+ মানে হল হাইড্ৰোজেন আয়ন আৰু OH- মানে হল হাইড্ৰক্সাইড আয়ন এই দুটা কিন্তু লাগিব গোটেই লেচনত গতিকে H+ মানে কি হাইড্ৰোজেন আয়ন আৰু OH- মানে হাইড্ৰক্সাইড আয়ন H+ কোনটো থাকে এসিডত আৰু OH- ক্ষাৰকত